নমস্কাৰ বন্ধু বান্ধৱীসকল, পূজা গাইড অসম চেনেলটোলৈকে আপোনালোকৰ স্বাগতম। আপোনালোকে জানে এই বছৰ হোলী 3 তাৰিখে হ'ব গৈ আছে। চন্দ্ৰগ্ৰহণৰ নিয়ম মতে চন্দ্ৰগ্ৰহণ লগাৰ 9 ঘণ্টা আগৰ পৰাই সূতককাল লাগি যায়। তো এই দিনটোতে দুপৰীয়া 3টা 20ত চন্দ্ৰগ্ৰহণ লাগিব গৈ আছে। আৰু 3 তাৰিখৰ দিনা এই সূতককালটো ৰাতিপুৱা 6টা 20ৰ পৰা লাগিব। এই সূতককালৰ সময়ছোৱাত মন্দিৰত পূজা কৰা নহয়, মন্দিৰৰ দৰ্জা থাকিলে মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিব লাগে বা ঢাকি দিব লাগে। সূতককালৰ সময়ৰ পৰাই কোনো ধৰণৰ আহাৰ গ্ৰহণ কৰাটো বৰ্জিত। কিন্তু বুঢ়া মানুহ, সৰু ল'ৰা ছোৱালী, প্ৰেগনেণ্ট লেডি আৰু বেমাৰী মানুহে ফলাহাৰ কৰিব পাৰে। এতিয়া ক'বলৈ গৈ আছোঁ গ্ৰহণৰ সময়ছোৱাত আপোনালোকে কি কৰিব, যাৰ পৰা আপোনালোকে আপোনালোকৰ ভাগ্য উদয় কৰিব পাৰে। গ্ৰহণৰ সময়খিনিত যিমান পাৰে আপোনালোকে মালা জাপ কৰিব পাৰে, প্ৰভুৰ নাম ল'ব পাৰে। সামান্য দিনৰ তুলনাত গ্ৰহণৰ সময়ছোৱাত মালা জাপ কৰিলে সেই মালাৰ ফল 100 মালা জাপ কৰাৰ সমান পোৱা যায়। এডাল মালাত 108টা বীজ থাকে। এডাল মালা আপোনালোকে যদি জাপ কৰে, প্ৰভুৰ নাম লয়, তেতিয়াহ'লে আপুনি 100 মালাৰ জাপ কৰাৰ সমান ফল পাব। বলবুদ্ধি বিদ্যা প্ৰাপ্তিৰ কাৰণে ওম হাং হনুমতে নমঃৰ মন্ত্ৰ জাপ কৰিব পাৰে। আৰ্থিক উন্নতিৰ কাৰণে ওম শ্ৰীং মহালক্ষ্মী নমঃ মন্ত্ৰ জাপ কৰিব পাৰে। মানসিক উন্নতি আৰু বেমাৰ আজাৰৰ পৰা দূৰত থাকিবৰ কাৰণে ওম নমঃ শিৱায় মন্ত্ৰটো জাপ কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ বহুত মন্ত্ৰ আছে যিবোৰ আপোনালোকে জাপ কৰিব পাৰে, যেনেকুৱা দুৰ্গা মন্ত্ৰ, কালিমা মন্ত্ৰ। আপোনালোকে ৰাতিপুৱা 6টা 20ৰ আগতে এখন আসন আৰু এশৰ চাকি আপোনালোকে ছেপাৰেটলি উলিয়াই ৰাখিব। আৰু এনেকুৱা ধৰণৰ মাৰ্কেটত কাউণ্টাৰ পায় বা মালা পায়, এই মালা লৈ কিনে আপোনালোকে নাম জাপ কৰিব পাৰে গ্ৰহণৰ সময়ছোৱাত, মানে 3টা 20ত। চন্দ্ৰগ্ৰহণৰ টোটেল সময় থাকিব 3টা 20ৰ পৰা 6টা 46লৈকে। এই গোটেই সময়খিনিত আপোনালোকে মালা জাপ, হনুমান চালিচা আদি পাঠ কৰিব পাৰে। যদি এনেকুৱা কোনোবা আছে যাৰ ওচৰত মালাও নাই, কাউণ্টাৰো নাই, তেনেহ'লে একো কথা নাই, আপোনালোকে নিজৰ হাতত হিচাপ ৰাখিও মালা জাপ কৰিব পাৰে বা নাম জাপ কৰিব পাৰে, তেনেকুৱা কোনো কথা নাই। নহ'লে বা আপোনালোকে মোবাইলত প্লে কৰি সেই মন্ত্ৰ বা হনুমান চালিচাৰ যিটো উৰ্জা সেইটো আপোনালোকৰ বডিত সোমাই যোৱাৰ দৰে ফিল কৰিব লাগে। চন্দ্ৰগ্ৰহণৰ পিছত আপোনালোকে গা ধুবলৈ নাপাহৰিব, ঘৰত গংগাজল ছটিয়াবলৈ নাপাহৰিব। তো এইখিনি নিয়ম কৰিলে আপোনালোকে চন্দ্ৰগ্ৰহণত শুভ ফল প্ৰাপ্ত কৰিবৰ কাৰণে সামৰ্থ্য হ'ব। ভিডিঅ'টো সামৰাৰ আগতে আপোনালোকৰ লগত এটা ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ আপোনালোকে মোৰ চেনেলটো গ্ৰ' কৰাৰ কাৰণে ছাপোৰ্ট কৰক, লাইক আৰু ছাবস্ক্ৰাইব কৰক, আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। প্ৰভুৱে আপোনালোকৰ দিনবোৰ মংগলময় কৰক, তাৰে প্ৰাৰ্থনাৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ।